এইটো ৰাস্তা কাম কৰিছিল আমাৰ হাগ্ৰামা চাৰ্ভে কৰিছিল কামটো তেতিয়া ভাল আছিল যেতিয়া UPL চৰকাৰ আহিল মাটি ফেলা নাই একো কৰা নাই এইটো ৰাস্তা যে ট্ৰেক্টৰ চলে ট্ৰেক্টৰ খাল বিল হৈ গৈছে ৰাস্তাৰ মাজত মানুহ চলা বিৰাট অসুবিধা এইটো ৰাস্তা আজি বিজেপ চৰকাৰে দিনত কৰিছিল কিন্তু সিহঁতে মানে কৈছে যে বিজেপ চৰকাৰে খালি খাইছে বুলি কয় হাগ্ৰামা চৰকাৰে খালাকে মানে ইউপি চৰকাৰে সুইজাৰলেণ্ড বনাব ৰাস্তাটো মানে কয় সুইজাৰলেণ্ড বনাব ঘৰে ঘৰে চাকৰি দিব কিন্তু আজিকালি এটা এইখিনি সভাত ৰংগীয়া সভাত পশ্চিম সভাত এই ৰাস্তাখিনিৰ পৰা মানুহ যাব নোৱাৰে এটা যদি এটা বেমাৰী হয় কেনেকৈ যাব পিলপিলিটো যাব নোৱাৰে তেনেহ'লে এটা বেমাৰী এম্বুলেন্স আহিলে কেনেকৈ বেমাৰীটো লৈ যাব মানুহকে কেনেকৈ চলা ফিৰা কৰে এনেকুৱা অৱস্থা এই ইউপি চৰকাৰে কৈ আছে যে আমি সুইজাৰলেণ্ড বনাই দিম কিবা কৈ দিম ৰাস্তা এক গাড়ী চেনগেৰেলো ফেলা নাই যদি এক গাড়ী চেনগেৰেল দিলাক হয় তেনেহ'লে মানুহখিনি তথাপি চাইকেল লৈ কিবা লৈ পিলপিলিটো ভালকৈ চলাব পাৰে কিন্তু সেইখিনিও কৰা নাই তেনেহ'লে কি কৰিব এই চৰকাৰে আমাৰ কি কাম কৰিছে ৰাইজৰ কি কাম কৰিব এতিয়া আকৌ কৈ আছে কি আমিয়ে চৰকাৰ কৰিম আমিয়ে কাজ কৰিম ৰাইজৰ এনেকৈ ৰাইজৰ ৰাজ কৈ আছে কি কাম কৰিছে আপোনালোকে চাওক এই ৰাস্তাটো কাম কৰা নাই ৰাস্তাটো কমচে কম এক গাড়ী চেনগেৰেলটো দিয়ক যেনে EM আছে ব্ৰহ্মপুত্ৰ শিৱ আছে BTC কিছু থাকাতে অলপ এক গাড়ী চেনগেৰেল দিয়া নাই এক কোটাল মাটিও পেলা নাই চেনগেৰেলটো দূৰতে থাকক মানুহখিনি কেনেকুৱা ভিতৰি যাব পাৰে